অসমীয়া যি জাতীয় পৰম্পৰা সেই জাতীয় পৰম্পৰাৰে শিক্ষাৰ্থীসকলক যি বিদ্যালয় পৰ্যায় সেই বিদ্যালয় পৰ্যায়ৰ পৰাই চিনাকি কৰাই দিয়া এখন শিক্ষা প্ৰতিষ্ঠান হৈছে অসম জাতীয় বিদ্যালয় নুনমাটিৰ আৰু প্ৰতি বছৰৰ দৰে এইবাৰো ব্যতিক্ৰম নহয় তেওঁলোকে ভোগালী বিহুৰ যি পৰম্পৰা মেজিৰ যি পৰম্পৰা সেই পৰম্পৰাৰে চিনাকি কৰাই দিয়াৰ যি চেষ্টা সেই চেষ্টা এইবাৰো কৰিছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে সকলো শিক্ষাৰ্থী একত্ৰিত কৰি একেলগে তেওঁলোকক যি মেজিৰ যি সেই তেওঁলোকক দিয়াৰ বা মেজিৰ যি উত্তাপ সেই উত্তাপে যিহেতু যি আমাৰ যি আচলতে যি মেজিৰ উত্তাপ লোৱাৰ যি পৰম্পৰা আছে সেই পৰম্পৰাৰে তেওঁলোকক চিনাকি কৰাই দিয়াৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা কৰিছে আৰু এই ধৰণে দেখা পোৱা গৈছে যে পুৱাৰ ভাগতেই 9 বজাৰ পৰা তেওঁলোকৰ যি অনুষ্ঠান সেই অনুষ্ঠান আৰম্ভ কৰিছে আৰু এই অনুষ্ঠানৰ লগত যিহেতু হৰিনাম সেই হৰিনামৰ সৈতে আচলতে এটা যি পৰম্পৰা আছে যে ধৰ্মীয় যিখিনি ৰীতি নীতি আছে সেই ৰীতি নীতিৰে শিক্ষাৰ্থীসকলক চিনাকি কৰাই দিয়াৰ যি চেষ্টা সেই চেষ্টা দেখা পোৱা গৈছে আৰু এই ধৰণে মেজিৰ সন্মুখত এখন শৰাই আগবঢ়াই মেজিৰ যি জুই সেই মেজিৰ জুইৰ সৈতে প্ৰতিগৰাকী শিক্ষাৰ্থীক চিনাকি কৰাই দিয়ে যে কেনেকৈ ভোগালী বিহুৰ পৰম্পৰা আচলতে কেনেকুৱা ধৰণৰ ভোগালী বিহু যি মেজি সেই মেজি কিহৰ বাবে বনোৱা হয় মেজিৰ উত্তাপ কিহৰ বাবে ল'ব লাগে এই গোটেই বিষয়খিনিৰ সৈতে শিক্ষাৰ্থীসকলক চিনাকি কৰাই দিয়া হয় আৰু সমান্তৰালকৈ এয়া যি ভগৱানৰ ওচৰত যি প্ৰাৰ্থনা বা ভগৱানৰ ওচৰত সকলোৱে এটাই প্ৰাৰ্থনা কৰে যে বছৰটোৰ বাবে যাতে যি অমংগল সেই অমংগল নাশ হয় মেজিৰ উত্তাপে সেয়া সকলো নাশ কৰে এই যিখিনি আচলতে লোকবিশ্বাস এই লোকবিশ্বাসৰ সৈতে শিক্ষাৰ্থীসকলক চিনাকি কৰাই দিয়াৰ যি হেঁপাহ বা চিনাকি কৰাই দিয়াৰ যি চেষ্টা সেই চেষ্টা অব্যাহত ৰাখে অসম জাতীয় বিদ্যালয় আৰু এইবাৰো ব্যতিক্ৰম নহয় মই আপোনালোকৰ ওচৰলৈ আহিছোঁ যে অসমীয়া যি জাতীয় পৰম্পৰা সেই পৰম্পৰাৰে শিক্ষাৰ্থীসকলক চিনাকি কৰাই দিয়াৰ যি আপোনালোকৰ চেষ্টা সেই চেষ্টা প্ৰতি বছৰৰ দৰে এইবাৰো কৰিছে কেনেধৰণৰ এইবাৰ আপোনালোকৰ কাৰ্যসূচী মানে আমাৰ ভোগালী বিহুৰ লগত জড়িত সমূহ পৰম্পৰা আমাৰ ছাত্ৰ ছাত্ৰীসকলক জ্ঞাত কৰাটোৱে আমাৰ মূল উদ্দেশ্য কাৰণ বহুতো ছাত্ৰ ছাত্ৰী নগৰীয়া ছাত্ৰ ছাত্ৰী হোৱাৰ বাবে তেওঁলোকে এই ভোগালীৰ যিটো ঐতিহ্য এই ঐতিহ্যটো হয়তো নাজানিব পাৰে আৰু সেইকাৰণে আমি প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীক যাতে আমাৰ যিটো জাতীয় যিটো ঐতিহ্য যিটো আমাৰ পৰম্পৰা কেনেধৰণে ভোগালী বিহু উদযাপন কৰা হয় এই সম্পৰ্কে জ্ঞাত কৰাৰ কাৰণেই আমি বিহুৰ আগমুহূৰ্ততে তেওঁলোকক আমি এই যিটো আমাৰ ভোগালী চৰা এই অনুষ্ঠানটো আমি প্ৰতি বছৰে উদযাপন কৰি আহিছোঁ ইয়াৰ দ্বাৰা আমাৰ ছাত্ৰ ছাত্ৰীবিলাকক আমাৰ জাতীয় জীৱনৰ লগত জড়িত কৰাৰ লগতে আমাৰ জাতীয় উৎসৱৰ তাৎপৰ্য যাতে তেওঁলোকে প্ৰত্যেকে হৃদয়ংগম কৰিব পাৰে আৰু এইটোৱে আমাৰ জাতি ৰক্ষাত যাতে সহায় হয় এই উদ্দেশ্যে আমি এই অনুষ্ঠানটো উদযাপন কৰোঁ নিশ্চয়কৈ মই যি পৰিৱেশটো পুনৰবাৰ দেখাম যে প্ৰতিগৰাকী শিক্ষাৰ্থী এই ধৰণে তেওঁলোকে যি অসমীয়া যি লোকাচাৰ সেই লোকাচাৰৰ সৈতে অসমীয়া যি পৰম্পৰা আছে অসমীয়াৰ যি স্বাভিমান সেই স্বাভিমানৰ সৈতে তেওঁলোকক চিনাকি কৰাই দিয়াৰ যি হেঁপাহ বা চিনাকি কৰাই দিয়াৰ যি চেষ্টা সেই চেষ্টা কৰা গৈছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে এই ধৰণে যি মেজি জ্বলোৱা হৈছে মেজি জ্বলোৱাৰ চৌপাশে বা মেজি জ্বলোৱাৰ যি কাষত তেওঁলোকক এই ধৰণে উপস্থিত আছে আৰু তেওঁলোকে মেজিৰ উত্তাপ লৈছে গতিকে নিশ্চয়কৈ অনুপ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপুনি দৃশ্যাংশসমূহ সংগ্ৰহ কৰক